টকা এটা মূল্য দিব লাগে, এইটো চৰকাৰী নিয়ম। আৰু এটা কথা জনাই দিছোঁ আপোনালোকক, 70 বছৰৰ ওপৰত যদি যিকোনো মহিলা বা পুৰুষ আছে, 70 বছৰ বয়স, ভালকৈ শুনি ল'ব, 70 বছৰৰ ওপৰত যিকোনো মহিলা পুৰুষ গভৰ্ণমেণ্ট চাকৰি পেঞ্চন পাওঁ নাপাওঁ, আমি সকলোকে আয়ুষ্মান ভাৰত আঁচনি দিওঁ। দলৰ এইটো এটা ভাৰত চৰকাৰৰ বিজেপি চৰকাৰৰ এটা আমি ধাৰ্য কৰিছোঁ। ৰেচন কাৰ্ড থকা আৰু 70 বছৰ ওপৰৰ মানুহখিনিক আমি আয়ুষ্মান ভাৰত। তাৰ যদিও আমাৰ ৰাজ্যিক স্তৰত নানা আঁচনি আছে, ধৰক আমাৰ গুৱাহাটীত কিছুমান আঁচনি দেখা নাপায়। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা বুলি এটা আঁচনি আছে, আপোনালোকে শুনিছেনে বাৰু? এইটো ঘৰ দিয়ে এইটো মানুহক 2.5 লাখ টকাৰ আঁচনি আছে, 5 লাখ টকাৰ আঁচনি। আমাৰ ইয়াতে চহৰ অঞ্চলত এইটো ইমান উপযোগী নহয়, কিন্তু আপোনালোকৰ গাঁৱৰ পিনে গৈ চাব কিমান মানুহে গৈছে প্ৰাইম মিনিষ্টাৰ আৱাস। 2014 চনত যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰ আহে, ঘৰে ঘৰে টয়লেট দিয়া গৈছে, 12,000 টকীয়া টয়লেট এটা দিয়া গৈছে। য'ত আগতে কংগ্ৰেছৰ সময়ত তাতে আপোনাক আঁচনি দিয়া গৈছিল 6,500 টকাৰ এটা, 6,500 3,500 টকাৰ আছিল। তাতে মই ঘৰত নিজে কাম কৰোঁ, মানে মই এই টয়লেটৰ কাম মই নিজে কৰি অহা ৰঙীয়া অঞ্চলতো কাম কৰিছিলোঁ। তাতে আপুনি দেখা পাব, এখন আমাক তিৰপাল দিব, 4টা বাঁহ পুতি দিব, গাঁত এটা খুন্দি দিব, সেইটোৱে এটা আঁচনি, বাথৰুমৰ আঁচনি, সেইটো টয়লেটৰ আঁচনি। তেনেকৈ দিয়া গৈছিল এটা সময়। আৰু তাৰ কাৰণে এচাম মানুহে যিখিনি অলপ বেনিফিচিয়াৰী আছে, তাৰ পৰা 3,000 টকাকৈ দিছিল সেই আঁচনি। মানে একদম নিকৃষ্ট এটা চেনিটেশ্যন ফেচিলিটি বুলি যোনটো আমাৰ গুৱাহাটীত কওঁ, চেনিটেশ্যন ফেচিলিটিটো আগতে নাছিল। আৰু এই চৰকাৰৰ সময়তে আমি সেইখিনি আপগ্ৰেড কৰিবলৈ কিন্তু এইটো এটা ৰাজ্য চৰকাৰৰ এটা কেন্দ্ৰীয় চৰকাৰৰ